মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ NCERT কিতাপৰ ক্লাছ 11 ফিজিক্স এক্সাম্পল 2.6। ইয়াত কোৱা হৈছে এটা পৰীক্ষাগাৰত ঘড়ী আছে, যিটো মেইন ঘড়ী বুলি কোৱা হয়। সেই মেইন ঘড়ীত বাজিছে 12টা, মানে 00 মিনিট আৰু 00 ছেকেণ্ড, মানে 12টা বাজিছে। তেতিয়া তাত আৰু দুটা ঘড়ী আছে। সেই ঘড়ী দুটা ডিফাৰেঞ্চ, ঘড়ী 1 দিয়া আছে ইয়াতে আৰু ঘড়ী 2, মানে দুটা ঘড়ী দিয়া আছে। যেতিয়া মানে সোমবাৰ দিনা যেতিয়া সেই পৰীক্ষাগাৰত 12টা বাজিছে, তেতিয়া 1 নম্বৰ ঘড়ীত মানে আৰু দুটা ঘড়ী আছে, 12:05 হৈছে আৰু আনটোত 10:15 6 ছেকেণ্ড। মঙ্গলবাৰে 12টা বাজিছে 1 মিনিট 15 ছেকেণ্ড আৰু সেকেন্ড ঘড়ীত কি আছে 10 মিনিট 10 ঘণ্টা 14 মিনিট 59 ছেকেণ্ড যেতিয়া 12 বাজিছে। মঙ্গলবাৰত এনেকুৱা দি আছে, বুধবাৰত এইখিনি, বৃহস্পতিবাৰত এইখিনি, শুক্ৰবাৰত এইখিনি আৰু শনিবাৰত এইখিনি, ৰবিবাৰত এইখিনি দিয়া আছে। তাৰমানে কি কৈছে ইয়াতে, যেতিয়া 12টা বাজি গৈছে যেটো পৰীক্ষাগাৰৰ ঘড়ীত, মেইন ঘড়ীত, তেতিয়া দুটা ঘড়ী দিয়া আছে। এই দুটা ঘড়ীত ডিফাৰেঞ্চ, মানে সেই সময়তে 12 বজাৰ লগে লগে এই ঘড়ী দুটাত কিমান বাজিছে। ধৰি লোৱা বৃহস্পতিবাৰে যেতিয়া পৰীক্ষাগাৰত 12টা বাজি গৈছে, তেতিয়া কিমান হৈছিল, 1 নম্বৰ ঘড়ীত কি হৈছিল, 12টা বাজি 1 মিনিট 50 ছেকেণ্ড হৈছে আৰু সেকেন্ড ঘড়ীত কিমান আছে, 10টা বাজি 15 মিনিট 7 ছেকেণ্ড হৈছিল। সো এতিয়া কৈছে কি, যে তুমি যদি মানে একদম শুদ্ধ মানটো ওলোৱাৰ কাৰণে এটা ঘড়ী ব্যৱহাৰ কৰা, তেতিয়াহ'লে এই দুটা ঘড়ীৰ মাজত তুমি কোনটো ব্যৱহাৰ কৰিবা বা ইউজ কৰিবা, তেতিয়াহ'লে তুমি কোনটো ইউজ কৰিবা, কোনটো ব্যৱহাৰ কৰিবা। সো এইটো উলিওৱাৰ কাৰণে উলিয়াব লাগিব। ফাৰ্ষ্টত তোমালোকে ঘড়ী 1টো চোৱা, ডিফাৰেঞ্চ কিমান, তাৰতম্য কিমান হৈছে, আৰু সেকেন্ড ঘড়ীৰ তাৰতম্য কিমান হৈছে সেইটো চোৱা। আটাইতকৈ লয়েষ্টত মানে কমত আছে কোনটো, ফাৰ্ষ্টত ঘড়ীত এইটো হ'ব 11 ঘণ্টা 59 মিনিট 8 ছেকেণ্ড, আৰু হায়েষ্ট হ'ব এইটোৱে চাগে 12 ঘণ্টা, মানে 12 বজাৰ লগে লগে 1 মিনিট 50 ছেকেণ্ড, তাতকৈ ডাঙৰ নহয়, এসপ্তাহৰ যিটো। সো এইটো ডিফাৰেঞ্চ ওলোৱা, 12 1 মিনিট 50 ছেকেণ্ড, 11:59 08 ছেকেণ্ড, ইয়াতে 42 ছেকেণ্ড থাকিব, 50 ছেকেণ্ডৰ পৰা 8 ছেকেণ্ড গ'লে, আৰু ইয়াতে যেতিয়া 1 মিনিট ইয়াতে মানে 1 ইয়াতে আহি যাব, তেতিয়া 60 মিনিট ইয়াতে আহিব, কাৰণ 1 ঘণ্টাত 60 মিনিট। 1 ঘণ্টা ইয়াতে আহি যোৱাৰ লগে লগে, কাৰণ ইয়াৰ পৰা এইটো তো নাযায়, মাইনাছ কৰিলে 1 ঘণ্টা ইয়াতে আহি যাব। 1 ঘণ্টা ইয়াতে আহিলে 60 মিনিট প্লাছ হ'ব ইয়াতে, আৰু ইয়াতে 11 হৈ যাব 0। 60 মিনিট হ'লে এইটো 61, 61ৰ পৰা 59 গ'লে কিমান হয়, 2। সো 2 মিনিট 42 ছেকেণ্ড, তেতিয়াহ'লে কিমান হ'ব, টোটেল হ'ব 120 আৰু 42 162 মানে 162 ছেকেণ্ড তাৰতম্য হৈছে এই ঘড়ীত, মানে এক সপ্তাহৰ ভিতৰত। পৰীক্ষাগাৰৰ যিটো ঘড়ী দিয়া আছে, সেই ঘড়ী হিচাপত। ঠিক আছে, এইটো 1 নম্বৰ ঘড়ীত ডিফাৰেঞ্চ। আৰু 2 নম্বৰ ঘড়ীত চাওঁ কোনটো তাৰতম্য, কেনেকুৱা তাৰতম্য হয়। আটাইতকৈ কম কোনটো হ'ব, মানে কিমান বাজিছে আটাইতকৈ কমত, শুক্ৰবাৰে আটাইতকৈ কম হ'ব, মানে 10:14:53 ছেকেণ্ড, এইটো মিনিট, এইটো ছেকেণ্ড। আৰু আটাইতকৈ ডাঙৰ হ'ব
10টা 15 24 সেকেন্ড। সো এইটোৰ ডিফাৰেঞ্চ বা তাৰতম্য কিমান হ'ব চাওঁ। 11 10 14 53। সো ইয়াতে 0, এইটোতো 11ৰ পৰা নাহে। যেতিয়া এইটো ইফালে যাব তেতিয়া 1 মিনিটৰ ছেকেণ্ড 60 ছেকেণ্ডৰ 11ৰ লগত 60 ছেকেণ্ড যোগ হৈ যাব। সৰি আমাৰ কিবা ভুল হ'ল নেকি চাওঁ। ভুল হৈছে। ডাঙৰটো কিমান আছে 10 15 24 আৰু এইটো কিমান আছে 10 14 53। হয় ইয়াতেতো 0 হ'ব আৰু এইটো মানে 24ৰ পৰা 53 যাব নোৱাৰে। ইফালে এইটো মিনিটত আছে, এইটো ছেকেণ্ডত আছে। যেতিয়া 1 মিনিট ইফালে যাব এতিয়া 14 হৈ যাব, ইয়াতে 0 আৰু 1 মিনিট ইয়াতে গ'লে কিমান ছেকেণ্ড হ'ব 60 ছেকেণ্ড। 24ৰ লগত 60 ছেকেণ্ড যোগ কৰিলে কিমান হ'ব 84। 84ৰ পৰা 53 গ'লে 84ৰ পৰা 53 গ'লে কিমান হ'ব 31 ছেকেণ্ড তাৰতম্য হ'ব এইটো ঘড়ীটো। তেতিয়াহ'লে তুমি কোনটো ঘড়ী ইউজ কৰিবা? নিশ্চয় ঘড়ী মানে দ্বিতীয় ঘড়ীটো ইউজ কৰিবা, কাৰণ এই ঘড়ীতকৈ এই ঘড়ীৰ তাৰতম্য নগণ্য, একেবাৰে নগণ্য। সো লিখিবা কেনেকে যে এতেকে ঘড়ী 1ৰ তুলনাত ঘড়ী 2 ঢৌ বেছি গ্ৰহণযোগ্য। বা ঢৌ নিলিখিলেও হ'ব যে 2 নম্বৰ ঘড়ীটো বেছি গ্ৰহণযোগ্য। সো এতিয়া ডিফাৰেঞ্চ তোমালোকক ভালকে বুজাই আছোঁ চাবা। ইয়াতে যেতিয়া 12 বাজিছে ইয়াতে 12 আৰু ইয়াতে 10 মানে 10টা বাজিছে, ইয়াতে 12 12 10। ডিফাৰেঞ্চ কিন্তু এইটো নহয়। চোৱা এজন মানুহে 12 বাজি 15 মিনিটত 00 ছেকেণ্ডত দৌৰিছে, 15 মিটাৰমান দৌৰিছে এজন মানুহে। 15 মিটাৰ দৌৰাৰ পিছত ইয়াতে বাজিছে কিমান 12 বাজি 30 মিনিট 02 ছেকেণ্ডত পাইছে। এতিয়া যেতিয়া দৌৰিছে তেতিয়া আৰম্ভণি পইণ্ট আছিল, ইনিচিয়েল পইণ্ট আছিল 12 বাজিছিল, তাৰপিছত 15 মিনিট 0 ছেকেণ্ড, শেষত যাই কিনে 15 কিলোমিটাৰত যাই কিনে এক্সাম্পল হিচাপত বুজোৱাৰ কাৰণে দিছোঁ, যাই কিনে 12 বাজি 30 মিনিট 2 ছেকেণ্ডত পাইছে, তাত 15 কিলোমিটাৰ পাৰ হৈছে। আৰু এজন মানুহে মানে সেইটোৱে মানে ইনিচিয়েল পইণ্ট ঘড়ীত আছিল কিমান, ছাপ'জ 8 বাজিছিল 12 ছেকেণ্ড 12 মিনিট 00 ছেকেণ্ড। আৰু এইটো 15 কিলোমিটাৰ একেই সময়তে যেতিয়া ইনিচিয়েল পইণ্ট 15 কিলোমিটাৰ দৌৰিছে তেতিয়া যাই পাইছে কিমান 8 বজাৰ 27 মিনিট 02 ছেকেণ্ড। এইটো আৰু এইটো মানে ইনিচিয়েল আৰম্ভণি হৈছিল 8 বজাৰ পৰা, 8 বজাতে পাইছে, কিন্তু ইয়াতে এইখিনি কথা বুজোৱা হৈছে যে মানে এই দুটাৰ যে ডিফাৰেঞ্চ চোৱা 12 30 02 ছেকেণ্ড, 12 ঠিকে আছে, এইটো 15, এইটো কিমান 00, তো কিমান হ'ল 15 মিনিট 2 ছেকেণ্ড ডিফাৰেঞ্চ। আৰু এইটো ডিফাৰেঞ্চ কিমান 8 27 02 আৰু এইটো 12 মেনেজ কৰিলে সেই একে ওলাব ডিফাৰেঞ্চ 15। চ' ইয়াতে বুজোৱা হৈছে মানে কিমান তাৰতম্য হেৰফেৰ বুলি কয়, মানে ডিফাৰেঞ্চ কিমান হৈছে। চ' যিহেতু এই লাইব্ৰেৰীৰ মানে লাইব্ৰেৰী নহয় পৰীক্ষাগাৰৰ যিটো ঘড়ী আছে সেই ঘড়ীৰ লগত
যেতিয়া 12 বাজিছে মানে আল্টিমেটলি খালি 12 বুলি নহয়, যেতিয়া মানে 1 বাজিব বা 2 বাজিব তেতিয়া এই ঘড়ীত কিমান হ'ব, কোনটো ঘড়ী বেছি চালু হৈ যাব, কোনটো ঘড়ী বেছি গ্ৰহণযোগ্য হ'ব সেইটোহে তুমি ল'বা। চ' এইটো তাৰতম্য বেছি কিমান হৈছে 162 ছেকেণ্ড আৰু এইটো হৈছে 31 ছেকেণ্ড। চ' ঘড়ীটো আৰু দিয়া নাই, ঘড়ীত মাত্ৰ দুটা ঘড়ীৰ পৰা তোমাক বাচিবলৈ দিছে। চ' যিটো ঘড়ীৰ তাৰতম্য অতি নগণ্য মানে একেবাৰেই মিলি যায়, চ' সেইটো ঘড়ী আমি ইউজ কৰিম। চ' ঘড়ীটো লিখিবা এনেকৈ, এতেকে ঘড়ী 1ৰ তুলনাত ঘড়ী 2 বেছি গ্ৰহণযোগ্য। চ' আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। চ' থেংক ইউ।